যদিহে নামঘৰ তাত উচ্ছেদ কৰিছে, মছজিদ উচ্ছেদ কৰিছে, আমাৰ কাৰ্বিসকলৰ যি আস্থা পৰম্পৰাগত আমি ৰংকেৰ পূজা কৰো, এই ৰংকেৰ পূজা সেই ধানটো গোটেইখিনি উচ্ছেদ কৰিছে, তাত চাৰ্চ উচ্ছেদ কৰিছে, তেনেহ'লে অকল ৰাম মন্দিৰ কিয় থাকিব লাগে? অকল ৰাম মন্দিৰ কিয় থাকিব লাগে? বেদখলকাৰী মানে বেদখলকাৰী ইলিগেল মানে ইলিগেল, তাত যিয়ে ধৰ্মৰ যিয়ে তাত ধান নহওক কিয়, তাত মন্দিৰ হওক চাৰ্চ হওক, যে ইলিগেল মানে সকলোৱে সমদৃষ্টি থাকিব লাগে, সকলো ধৰ্মৰ ওপৰত সমদৃষ্টি থাকিব লাগে, উচ্ছেদ হয় একেলগে উচ্ছেদ হ'ব। সেইটো আমি কোনো এটা ধৰ্মক আমি বেয়া চকুৰে চোৱা, কোনো এটা নিৰ্দিষ্ট এটা ধৰ্মক আমি বেয়া চিন্তাৰে আমাৰ বেয়া এটা ভেদভাৱ থকা আমাৰ সেইটো নহয়। আমাৰ সদায় বেদখলকাৰী মানে বেদখলকাৰী। সেয়েহে এইবোৰ কথাত কিছুমানে জাতিৰ মাজত সংঘাতৰ সৃষ্টি কৰিব কিছুমানে চেষ্টা কৰিছে, নানা ধৰণৰ ৰং সানি দিব চেষ্টা কৰিছে, বোলে যে কাৰ্বি আংলঙত বসবাস কৰা খিলঞ্জীয়া কাৰ্বি জনজাতি লোকসকলে হিন্দু ধৰ্মক বেয়া পায়। আৰু আমি হিন্দু ধৰ্মক বেয়া নাপাওঁ, আৰু যিটো হিন্দু খাত্ৰেমেহে বুলি কয় যে অসমত বৃহত্তৰ যি অসমীয়া অসম বা কাৰ্বি আংলঙত তাত বিভিন্ন ধৰণৰ ধৰ্ম জাতি জনগোষ্ঠী আছে।